কংগ্ৰেছ শাসনলৈ আহিলেই বিপদত পৰিব সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰ্কাৰী আৰু বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল। ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছ শাসিত পৰিষদে SIT গঠন কৰি চলাব উচ্চ পৰ্যায়ৰ তদন্ত। সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ পূৰ্বৰ দুৰ্গ উদ্ধাৰৰ বাবে সাজু কংগ্ৰেছ। বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰণনীতি প্ৰস্তুত কংগ্ৰেছৰ। গণতান্ত্ৰিক নিৰ্বাচনৰ মুখামুখি হ'বলৈ সাহস নাই বিজেপি নেতৃত্বাধীন চৰকাৰৰ। ডিব্ৰুগড়ত সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ সমন্বয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা। সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচনৰ ৰণসীমা বজালে অসম প্ৰদেশ কংগ্ৰেছে। ডিব্ৰুগড় জিলা কংগ্ৰেছৰ কাৰ্যালয়ত গঠন হ'ল সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদীয় সমন্বয় সমিতি অসম। শৈলেন সোণোৱালক মুখ্য উপদেষ্টা আৰু দণ্ডী সোণোৱালক অধ্যক্ষ হিচাপে লৈ গঠিত হ'ল 31জনীয়া এখন সমিতি। সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদীয় নিৰ্বাচনত ধূলিসাৎ হ'ব বিজেপি। প্ৰতিটো পৰিষদীয় সমষ্টিতে প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে। পূৰ্বৰ হেৰুৱা দুৰ্গ উভতাই আনিবলৈ সক্ষম হ'ব বুলি আত্মবিশ্বাসী হৈ উঠিছে কংগ্ৰেছ দল। পৰিষদৰ ভিতৰচোৱাত সংঘটিত ব্যাপক দুৰ্নীতি কেলেংকাৰী কংগ্ৰেছ ক্ষমতালৈ আহিলে নিজাববীয়াকৈ উচ্চ পৰ্যায়ৰ তদন্ত কৰিব, গঠন কৰিব SIT। আজি কাৰ্যনিৰ্বাহক সন্তত সংবাদ মাধ্যমৰ আগত নৱগঠিত কমিটিখনে এই কথা প্ৰকাশ কৰি বিজেপিক ঘূৰবাৰ সমালোচনা কৰে। এই ক্ষেত্ৰত নিৰ্বাচন আমাৰ দুৰ্গতে আছিলে আৰু আছেও, মাত্ৰ লিডাৰ কেইজনহে ইফাল সিফাল হৈছে। ভোটাৰ কিন্তু ইফাল সিফাল হোৱা নাই। আপোনালোকে মন কৰিছে নাই নাজানো। ভোটাৰ সেই আগতে যিকেইজনক ভোট দিছিলে এতিয়াও সেইকেইজনকে দিছে। ভোটাৰখিনি একে আছে, মানুহকেইজনহে চাপৰি পাইছে। সেইকাৰণে আমি ভাবোঁ যে এতিয়াও সোণোৱাল জনগোষ্ঠীৰ লোক সম্পূৰ্ণৰূপে কংগ্ৰেছ দলৰ লগত আছে আৰু থাকিব। আৰু আমাৰ এটাই কথা এইটো যে সোণোৱাল জনগোষ্ঠীৰ কাৰণে দিয়া সোণোৱাল অট'নমাছ কাউন্সিলত কংগ্ৰেছৰ দিনত যিমানখিনি আঁচনি ধৰা হৈছিলে, যিখিনি আমি আঁচনি প্ৰস্তুত কৰিছিলোঁ, সেই সময়ৰ আঁচনিখিনিয়ে এতিয়াও চলি আছে, একেধৰণে চলি আছে। আমি সেইকাৰণে কংগ্ৰেছে সম্পূৰ্ণৰূপে আত্মবিশ্বাসী যে আমাৰ সোণোৱাল জনগোষ্ঠীয়ে আকৌ কংগ্ৰেছ দলক আগবঢ়াই দিব। ইতিমধ্যে কৈছোঁ, তেওঁলোকে আমাৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তেওঁলোকে এতিয়া নিৰ্বাচনৰ সন্মুখীন হ'বলৈ ভয় খাইছে। তেওঁলোকে যিমানসমূহ দুৰ্নীতিত তেওঁলোকে নিমজ্জিত হ'ল। দীপুৰঞ্জন মাৰ্কাৰী ডাঙৰীয়াৰ নেতৃত্বত কিমান কোটি কোটি টকা কেলেংকাৰী হ'ল, তেওঁ একেটা CM ভিজিলেন্স হ'ল, তেওঁলোকৰ বিভিন্ন এনকুৱাৰী হ'ল, হয়নে? তাৰ পাছতো তেওঁক আজি এৰেষ্ট কৰা নহ'ল কিহৰ কাৰণে? এটা সৰু ঘটনাৰ কাৰণে। এটা কবিতা লিখিলেও যিখন চৰকাৰে এজন ব্যক্তিক এৰেষ্ট কৰে, ইমান কোটি কোটি টকা তেওঁ দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত হ'ল, তাৰ পাছতো এৰেষ্ট কৰিব নোৱাৰাৰ কাৰণ ক'ত? ৰাজনৈতিক উদ্দেশ্য। তাৰ লগতে বগীনদীত সেইদিনা এজন EMৰ ঘৰত ট্ৰাক এটাকে বস্তু উদ্ধাৰ হ'ল, ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সকলো ফুটেজ দিয়া গ'ল, তাৰ পাছতো তেওঁক এৰেষ্ট কৰিব নোৱাৰা কাৰণ কি? ৰাজনৈতিক উদ্দেশ্য। এই ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ কাৰণে সকলো কথা এনেধৰণে হৈছে। আমি কংগ্ৰেছ দলে এটা কথা দেখিছোঁ যে বিজেপিৰ এনেধৰণৰ ষড়যন্ত্ৰক আমি ধিক্কাৰ দিছোঁ। আগন্তুক দিনত আমাৰ ইয়াত যদি পুনৰ অট'নমাছ কাউন্সিল গঠন হয়, চৰকাৰ গঠন হ'ব, এই সকলো তদন্ত পুংখানুপুংখভাৱে আমাৰ ইয়াত এনকুৱাৰী কৰা হ'ব। তাৰ কাৰণে যদি SIT গঠন কৰিব লাগে, SIT গঠন কৰা হ'ব। সকলো ফাণ্ড কেনেধৰণে ব্যৱহাৰ কৰে তাৰ এটা এটা আমাৰ ফাণ্ডৰ হিচাপ লোৱা হ'ব। গতিকে এই কথাখিনি সন্মুখলৈ আহিব বুলি তেওঁলোকে আজি নিৰ্বাচন হ'ব খোজা নাই। কাৰণ এটা কথা তেওঁলোকে জানে যে সৰ্বানন্দ সোণোৱালৰ মুখখন তেওঁলোকে ব্যৱহাৰ কৰি, তেওঁ ফেচটো ব্যৱহাৰ কৰি তেওঁলোকে চৰকাৰে, তাৰ পাছত সৰ্বানন্দ সোণোৱালক ইয়াৰ পৰা ষড়যন্ত্ৰমূলকভাৱে তেওঁ আঁতৰাই দি হিমন্ত বিশ্ব শৰ্মা মুখ্য হ'ল। তাৰ পাছত তেওঁ সোণোৱাল জনগোষ্ঠীৰ অট'নমাছ কাউন্সিল তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাহস কৰিব পৰা নাই। আমি এইকাৰণে কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে অট'নমাছ কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত কৰি চাওক, তেতিয়া আমি তেওঁক ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। সকলো সোণোৱাল জনগোষ্ঠীৰ মাজত এটা কথা নিশ্চিত হৈ আছে যে বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে আমাক যেনেধৰণে ষড়যন্ত্ৰমূলকভাৱে আমাৰ অধিকাৰ কাঢ়ি নিছে, আমাক সকলো ক্ষেত্ৰতে দুৰ্নীতি বজাৰত নিমজ্জিত হৈ আমাৰ কাৰণে উন্নয়নৰ বাবে অহা ফাণ্ড তেওঁলোকে হস্তগত কৰিছে, তাত উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে সোণোৱাল জনগোষ্ঠীৰ ব্যক্তিসকল সষ্টম হৈ আছে। বিজেপিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰ্কাৰীয়ে পাহাৰসমূহ দুৰ্নীতি কৰাৰ পাছতো কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে আজি পৰ্যন্ত গ্ৰেপ্তাৰ নকৰিলে বুলি উজাইলে মুকলি ক্ষোভ। বিজেপিৰ আমোলত সংঘটিত অবাধ দুৰ্নীতিৰ বাবে ইতিমধ্যে কাৰ্যকাল শেষ হোৱাৰ পাছতো নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভয় খাইছে বিজেপিয়ে।
পুনৰ অন্তৰ্বৰ্তীকালীন পৰিষদৰ যোগেদি দুৰ্নীতিত নিমজ্জিতজনকো পুনৰ মনোনীত কৰিছে বিজেপিয়ে। বিজেপি কেৱল দুৰ্নীতিৰ দল। সৰ্বানন্দ সোণোৱালৰ মুখখন দেখুৱাই চক্ৰান্তৰে মুখ্যমন্ত্ৰী আসনত বহা হিমন্ত বিশ্ব শৰ্মাই এতিয়া সোণোৱাল কছাৰী পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাহস গোটাব পৰা নাই বুলি সমালোচনা কৰিছে কংগ্ৰেছ নেতৃত্বই। নিউজ ডেস্ক ৰিপৰ্ট, চাইন অন।